হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু বহুত দিনৰ মূৰত ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। বহুত দিন এনেদৰে ৰেচিপি ভিডিঅ' বনোৱাও নাই, দিয়াও হোৱা নাইকিয়া। আৰু ভাবিছোঁ আজি বইল ফিছকৈ বনাওঁ, তাকে বোলো অকণমান ভিডিঅ'ৰ আকাৰে আপোনালোকক দেখাওঁ। এইফালে মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইফালে আলু এনেদৰে শ্লাইচ কৰি লৈছোঁ আৰু এইফালে বিলাহী এনেদৰে কাটি লৈছোঁ, বিলাহী 3টা আৰু পিঁয়াজ এটা ডাঙৰ এটা অকণমান মিডিয়াম চাইজৰো 2টা কাটি ৰাখিছোঁ। আদা নহৰু আৰু ধনিয়া, নহৰু আৰু গুচাব লাগিব। এইফালে মান ধনিয়া লৈ লৈছোঁ আৰু এতিয়া মাছ 3 টুকুৰ লৈ ল'ব লাগিব, কাৰণ বিভানে নাখাব, আমি 3টাই খাব লাগিব। তাত ফ্ৰাই কৰি দিম, এইখিনি এতিয়া বনাই লওঁ। এইফালে মই কেৰাহীত পানী দি দিছোঁ আৰু এতিয়া পানীখিনি অলপ গৰম হ'বৰ কাৰণে দি দিছোঁ। মাছখিনি দিয়া 5 মিনিটমানৰ পিছত এতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ আৰু মাছটোত পোৱা তেল আছে, তেলটো বিৰিঙি আহিছে। এইফালে পিঁয়াজখিনি দিয়া অলপ পিছতে এইখিনি মই শ্লাইচ কৰি লোৱা আলুখিনি দি দিছোঁ আৰু লগতে ইয়াত বিলাহীখিনি দি এতিয়া সিজিবৰ কাৰণে দিম আৰু জোখমতে নিমখ দিব লাগিব। নিমখ নিদিলে কেনেকৈ হ'ব নহয় জানো? এতিয়া জোখমতে নিমখটো দি দিলোঁ আৰু এইখিনি এতিয়া সিজিবৰ কাৰণে দিম। এইফালে আলু বিলাহীখিনি আধা সিজোঁতেনে এইফালে আদা নহৰু আৰু জলকীয়া এনেদৰে পেষ্ট এটা বনাই ৰাখিছিলোঁ, এইখিনি এতিয়া ইয়াতে দি দিছোঁ। আজি খুন্দি দিয়া নাই, অকণমান পেষ্ট কৰি দিছোঁ কেঁচা জলকীয়া সৈতে। এইখিনি এতিয়া আকৌ সিজিবৰ কাৰণে দিম। এইফালে মোৰ এয়া হৈ গ'ল, এতিয়া একেবাৰে শেষত মান ধনিয়া দি দিছোঁ, তাৰপৰা নমাই দিব পৰা হ'ব। এয়া মাছ কেনেকুৱা হৈছে কালাৰটো জনাব দেই। আপোনালোকে আদা নহৰু খুন্দি দিব, মই পেষ্ট কৰিয়ে দি দিম। এইফালে বইল ফিছ বনাই হৈ গ'ল, এয়া বাতিত লৈ লৈছোঁ। এইফালে ফ্ৰাই মাছ, এইফালে বেঙেনা মাথাৰ লগত বনাইছোঁ আৰু এইফালে ভাত। এনেদৰে বইল ফিছৰ লগত খাই লওঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।